Hello students, how are you? আজি আমাৰ যি ITI কাউন্সেলিংৰ থাৰ্ড কাউন্সেলিংৰ লিষ্টটো ওলালে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িবলৈ অনলাইন এপ্লাই কৰিছিলে আৰু ফাৰ্ষ্ট কাউন্সেলিং সেকেন্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিংলৈকে অপেক্ষা কৰিলে নাম অহাৰ আৰু যিসকলৰ এতিয়াও থাৰ্ড কাউন্সেলিংলৈকে নাম নাই অহা সেইসকলে এতিয়া কত নাম ভৰ্তি কৰিব কি কৰিব বহুত চিন্তাত পৰিছে গতিকে টেনচন ল'ব নালাগে আমাৰ অসম ITIত আহক অসম ITI ককৰাতলি তিনিচুকীয়াত আপোনালোকে ডাইৰেক্ট এডমিশন ল'ব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ফৰ্ম ফিল আপ কৰা নাছিলে বা ফাৰ্ষ্ট কাউন্সেলিংতো নাম নাহিলে সেকেন্ড কাউন্সেলিংতো নাম নাহিলে থাৰ্ড কাউন্সেলিংতো নাম নাহিলে এতিয়া কি কৰিব এতিয়া যিসকল অভিভাৱক আছে লগতে ছাত্ৰ ছাত্ৰীসকলে আছে যে এতিয়া কি কৰা যায় মোৰ নাম অহা নাই ফাৰ্ষ্ট সেকেন্ড কাউন্সেলিং কৰিলো থাৰ্ড কাউন্সেলিংও কৰিলো এতিয়াও নাম নাহিলে ITI পঢ়িবলৈ কিন্তু ইচ্ছুক হৈ আছে কি কৰিব এতিয়া কিছুমানৰ নাম আহিছে যদিও নিজৰ ভাল লগা ITI এখনত অহা নাই বা নিজৰ ভাল লগা টেটটোত পোৱা নাই তেনেকুৱা হয় একচুয়ালি যিসকলৰ ছাত্ৰ ছাত্ৰীৰ পাৰ্চেন্টেজ কম পাৰ্চেন্টেজ যিসকলৰ কম সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰবলেমটো ফেচ কৰি থাকে গতিকে টেনচন ল'ব নালাগে ডাইৰেক্ট আহক আমাৰ অসম ITI ককৰাতলিত এডমিশন ল'ব পাৰিব ডাইৰেক্ট এডমিশন হ'ব স্পট এডমিশন হ'ব NCVT পাব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে NCVTৰ অধীনত ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কপা ইনষ্ট্ৰুমেণ্ট মেকানিক ইত্যাদি টেট লৈ পঢ়িবলৈ সেইসকলে আহক আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত ডাইৰেক্ট এডমিশন ল'ব পাৰিব কোনো কাউন্সেলিং কৰি থকাৰ প্ৰয়োজন নাই আহক ডাইৰেক্ট এডমিশন লওক কাউন্সেলিং কিয়নো থাৰ্ড কাউন্সেলিংলৈকে আপোনালোকে অপেক্ষা কৰিলে কিন্তু এতিয়াও নাম অহা নাই আৰু যিসকলে থাৰ্ড কাউন্সেলিংত নাম আহিছে সেইসকলে এডমিশন কৰি লওক ইমিডিয়েটলি কাৰণ এতিয়া আমি ক্লাছসমূহ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট কাউন্সেলিং আৰু সেকেন্ড কাউন্সেলিংত নাম আহিলে নাম ভৰ্তি কৰিলে সেইসকল আমি ক্লাছ অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও নাম ভৰ্তি কৰা নাই বা থাৰ্ড কাউন্সেলিংত নাম ভৰ্তি কৰিবলৈ বিচাৰিছিলে কিন্তু নাম নাহিলে সেইসকলে আহক ডাইৰেক্ট আহক আমাৰ অসম ITIত আহক ডাইৰেক্ট নাম ভৰ্তি কৰক আৰু ইয়াৰ মাজতে ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা বহুত ছাত্ৰ ছাত্ৰী আছে হাই সেকেন্ডাৰী পাছ কৰিলে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত ডিগ্ৰীত নাম ভৰ্তিও কৰিছে কিন্তু নাম ভৰ্তি কৰাৰ পাছত বহুতে ভাবিছে যে ডিগ্ৰী নকৰো ITI পঢ়া যাওক কাৰণ ডিগ্ৰীটো আজিৰ দিনত 4 বছৰীয়া হ'ল বহুত ছাত্ৰ ছাত্ৰীয়ে 4 বছৰ পঢ়িবলৈ ইচ্ছা নকৰে ভাবিছে 4 বছৰ পঢ়াতকৈ ITI কৰিব পাৰিব কোনো প্ৰবলেম নাই আমাৰ ITIত আহক যিসকলে ভাবিছে এতিয়া ITI কৰো এতিয়াও পলম নাই হোৱা যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি ফাৰ্ষ্ট সেমত নাম ভৰ্তি কৰিছিলে সেইসকলে আমাৰ ITIত আহক ডাইৰেক্ট নাম ভৰ্তি কৰিব পাৰিব ডিগ্ৰী কোৰ্সটো আপোনালোকে ডিসটেন্সতো কৰিব পাৰিব কিন্তু যদি ITI শিক্ষাটো লৈ ITI স্কিলটো যদি লৈ ক'বাত নহয় ক'বাত প্লেসমেন্ট লৈ নিজৰ কেৰিয়াৰটো অতি সোনকালে ষ্টাৰ্ট কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে আৰু হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছতে ভাবিছে যে মোৰ কেৰিয়াৰটো অতি সোনকালে ষ্টাৰ্ট কৰিবলৈ লাগে তো তেতিয়াহলে ITI এটা বিকল্প যেটো কোৰ্স কৰি অতি সোনকালে কেৰিয়াৰটো ষ্টাৰ্ট কৰিব পৰা যায় গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে স্কিল এটা লওঁ কেৰিয়াৰটো সোনকালে ষ্টাৰ্ট কৰো তো সেইসকলে ITI জয়েন কৰক ETI জয়েন কৰক ইমিডিয়েটলি জয়েন কৰক লেট হোৱা নাই এডমিশন চলি আছে যিহেতুকে আৰু ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই সেকেন্ডাৰী বা ডিগ্ৰী পাছ কৰি আছে যিসকলে ডিগ্ৰী কমপ্লিট কৰিলে কিন্তু ডিগ্ৰী কমপ্লিট কৰি ঘৰতে এনে বহি আছে এটা কি কৰো চাকৰি পোৱা নাই নিজৰ কেৰিয়াৰটো লৈ টেনচনত ভুগি আছে কি কৰিলে ভাল হ'ব তো সেইসকল ছাত্ৰ ছাত্ৰী কম ডিগ্ৰী কৰিলে ঠিক আছে ডিগ্ৰী কৰাৰ পাছত এটা স্কিল লওক ITI স্কিল লওক ITI পঢ়ি আমাৰ অইল ইণ্ডিয়া ONGC ৰেলৱে লগতে যিকোনো প্ৰাইভেট সেক্টৰ হওক গভৰ্ণমেণ্ট সেক্টৰত হওক জব বিলাক ওলাই থাকে ITI ৰিলেটেড বিভিন্ন জব ওলাই সেই জবসমূহত এপ্লাই কৰিব পাৰিব আজিকালি জেনেৰেল ডিগ্ৰীটো সবে কৰিছে জেনেৰেল ডিগ্ৰী সবৰ ওচৰত আছে ডিগ্ৰী কৰি তো সবে জব পাবলৈ সক্ষম হোৱা নাই লাখ লাখ ছাত্ৰ ছাত্ৰী আজি ডিগ্ৰী কৰি ঘৰতে বহি আছে কিন্তু যিসকলৰ স্কিল আছে বা ITI কৰিছে সেইসকলে
কিবা নহয় কিবা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কৰি নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ গৈ আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে নিজৰ কেৰিয়াৰটো হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত কেৰিয়াৰটো ষ্টাৰ্ট কৰোঁ বা ডিগ্ৰী পাছ কৰি ঘৰতে বহি আছে কেৰিয়াৰটো ষ্টাৰ্ট কৰিব পৰা নাই কি কৰোঁ কি নকৰোঁ বিমূৰত পৰি আছে তো সেইসকলক ক'ব বিচাৰিম ITI কৰক স্কিল লওক আৰু নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাওক আৰু আমাৰ অসম ITI কোকৰাতলিত ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কপা ইনষ্ট্ৰুমেণ্ট মেকানিক গোটেইকেইটা ট্ৰেড আছে আৰু গোটেইকেইটা ট্ৰেড ভাৰত চৰকাৰৰ NCVT নেশ্যনেল কাউন্সিল ফৰ ভকেচনেল ট্ৰেইনিঙৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় গতিকে আমাৰ ইয়াৰ পৰা যিখন চাৰ্টিফিকেট পাব এই চাৰ্টিফিকেটখন লৈ অল ইণ্ডিয়া লেভেলত চাকৰি কৰাৰ লগতে যিসকলে গল্ফ কাণ্ট্ৰি ডুবাই ইত্যাদি যদি চাকৰি কৰিবলৈ যাব বিচাৰিছে সেইসকলেও সেইবিলাক সুবিধা পাব এই NCVT চাৰ্টিফিকেট হয় যিহেতুকে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে নিজৰ কেৰিয়াৰটো আৰম্ভ কৰোঁ আজিয়ে জইন কৰক আমাৰ অসম ITI কোকৰাতলি তিনিচুকীয়াত পলম এতিয়াও নাই হোৱা ছেপ্টেম্বৰ মাহটো এডমিশ্যন চলিব আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ গতিকে পলম নকৰিব কাৰণ যিসকলে ITI পঢ়িম বুলি ভাবিছিলে অলৰেডি লেট হৈছে এবাৰতো বহুতেই লেট হৈছে কাৰণ আমি আনকালে আমাৰ ছেশ্যনটো আগষ্টত আমি ষ্টাৰ্ট কৰি দিওঁ কিন্তু এবাৰ এতিয়া ছেপ্টেম্বৰ হ'লগৈ আমি অলৰেডি আমাৰ ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ আমি গতিকে আৰু পলম নকৰিব ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও নামভৰ্তি কৰা নাই ইমিডিয়েটলি নামভৰ্তি কৰক আৰু নামভৰ্তিসমূহ চলি আছে আমাৰ অসম ITI কোকৰাতলি তিনিচুকীয়াত পলম নকৰিব ধন্যবাদ জয় আই অসম